কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেৰে তোলৈ মোলৈ যিটো মুচি আইও কি ধুনীয়া পৰিৱেশে হা ডাউৰি ঝাপে ঝাপে ভিডিঅ' বনাইছিলোঁ মানে আমি মোৰ তাত আছে এইটো একদম চালিয়া পৰিৱেশ গাইছ চাওক আমি এতিয়া নদী এটা পাইছোঁ নদীৰ পাৰ এইটো মথাউৰি মানে একদম মই হেভেন হান পাওঁ মানে গাঁৱৰ পৰিৱেশটো মোৰ কাৰণে এটা হেভেন লাইক এ হেভেন কি ধুনীয়া এইটো চাকি মজা আইঅ মোৰ খুব ভাল লাগে এনেকুৱা পৰিৱেশ और সেইকাৰণে ভাবিছোঁ মোৰ ভাল লগা বিলাক আপোনালোকক জনাই জনাই গৈ থাকোঁ ये तो सिर्फ एक ट्रेलर है मेरे प्यारे दोस्त मेन पिक्चर्स अभी बाकी है लेट्स सी আমি আছোঁ এতিয়া পথাৰৰ মাজত এয়া হৈছে সুন্দৰ কঠীয়া পাৰি থৈছে আমি কেইদিনমান পিছত ৰ'ব লাগিব এইবিলাক সেইটোৱে আৰু চালিয়া পৰিৱেশ আপোনালোকে দেখি আছে মোৰ বেকগ্ৰাউণ্ডত পুৰা খাটি গাঁৱলীয়া পৰিৱেশ দেখিছেনে আৰু ইয়াত চৰাই মাতি আছে তে হোত এনেকুৱা ধৰণৰ এইগিলা পৰিৱেশ সঁচাকৈ কৈছোঁ একদম বেলেগ মানে এইগিলা বাকীতে চব যাই আছে পথাৰৰ আলি আলিয়া সৰু সৰু আলি সুন্দৰ আৰু এয়া আছে গৰু আমি আহি আছোঁ সৰু সৰু পথাৰৰ ধুনীয়া আলি দি আইও ইউ কি ধুনীয়া আৰু এইখিনি কঠীয়া চিটাইছিল কিন্তু অহা নাই ঠিকমতে এয়া সেইটো চৰাইটো সেইটো তাতে হোত চৰাইটো আপুনি এই চৰাইজনীৰ নামটো জানেনে পথাৰৰ এই আলিবোৰৰ কাষতে কণী পাৰে আপুনি কি বুলি জানে কমেণ্টত জনাব দেই আমি এটা নদীৰ পাৰলৈকে আহি আছোঁ বৰ্তমান বঢ়িয়া এজাৰ ফুলি আছে এজাৰ ফুলা দেখা পালে গান এটা মনত পৰি যায় এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা সঁচাকৈ দেই কি ধুনীয়া সৃষ্টি গানৰো আপোনাৰো বাৰু দেখিলে সেই গানটোলৈ মনত পৰেনে কি চালিয়া পৰিৱেশ চাওকচোন কি ধুনীয়া নহয়নে আইঅ বলক একদম আপোনালোকক লাইভ টেলিকাষ্ট দেখাই আছোঁ আমাৰ গাঁৱৰ ভিতৰৰ পৰা দেখি আছেনে এফালে সেইফালে বড়ো খেতি কৰিছে সেইফালে সেইটোৱে আৰু সিহঁতে পুৰা ডিছকাছ কৰিব যাই আছে দেখাইছোঁ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেৰে তোলৈ মোলৈ যিটো মুচি আইঅ কি ধুনীয়া পৰিৱেশে হা ডাউৰি ঝাপে ঝাপে ভিডিঅ' বনাইছিলোঁ মানে আমি মোৰ তাত আছে এইটো একদম চালিয়া পৰিৱেশ গাইছ চাওক আমি এতিয়া নদী এটা পাইছোঁ নদীৰ পাৰ এইটো মথাউৰি মানে একদম শ্বৰ্ট ফিল্ম শ্বুটিং কৰিব পাৰি নিচিনা লাগিছে এইটো ইমান ধুনীয়া ফুল ফুলি চাওকচোন এইটো কি বঢ়িয়া খাওঁ লাগি যায় দেখোন হা এই গাছটো ইমান ধুনীয়া কিবা গাছ আপোনালোকে জানে যদি কমেণ্টত জনাবচোন নদীৰ পাৰত আছে বৰ্তমান আমিও যে আৰু কি ৰাস্তা দি যে আহি আছোঁ আম বিচাৰি এবাৰ মানে আম ফুলা নাই মানে এবাৰ আম নাই গাছবিলাকত আপোনালোকে বাৰু লক্ষ্য কৰিছেনে কথাটো প্ৰকৃতিয়ে যেন আমাক কিছুমান ছিগনেল দিবলৈ আৰম্ভ কৰিছে মোৰ সেনেকুৱাহে অনুভৱ হৈছে এবাৰ মানে গাছবিলাকত আম দেখা নাই মানে অনেকবাৰৰ তুলনাত এবাৰ বহুত আম কমি গৈছে এবাৰ সেইটোৱে সেয়া হৈছে সুন্দৰ এইটো নদী এটা সময়ত কিমান গা ধুলো ইয়াতে হিচাপ নাই কিন্তু এতিয়া আজিকালি অলপ পানী বেছি থাকে বাৰু সেইটোৱে আৰু অলপ ডাঙৰো হ'ল আগতকৈ নদীটো সেইটোৱে সুন্দৰ এয়া হৈছে বড়ো ধান সিফালে বড়ো ধান হা ফটো মাৰি দিবি আৰু এইটোকে চিনি পাইছে এইটো শগুন কথা বুলি কয় আমাৰ ফালে এই বস্তুটো শগুন কথা চালিয়া লগাইছে বঢ়িয়া এয়া হৈছে বড়ো ধানৰ খেতি পুৰা একদম আৰু এইটো হৈছে নদীটো আৰু এইফালে হৈছে নলখাগৰি এইবিলাক সেইটো এটা ধুনীয়া পৰিৱেশ আৰু সিহঁতে সেই জৈ গৈ সেইখিনি পালে সিহঁতে সেইয়া
একদম নদীৰ পাৰাৰ পৰা আহি আছোঁ আমি আম খাবৰ কাৰণে। আম বিচাৰি বিচাৰি হাহাকাৰ মানে। এইবাৰ য'তে গৈছোঁ মানে ত'তে দেখিছোঁ আমৰ লগা পৰিমাণটো অলপ কমি আছে মানে। আৰু আপোনাৰ ফালেও সেনেকুৱা হৈ আছে নেকি জনাবচোন দেই আপোনালোকৰ ফালে। আমাৰ মানে বৰ্তমান দৰং আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট বৰ্তমান মই যিমান দেখিছোঁ আমৰ পৰিমাণটো কম। কিছুমান গছত নায়ে, কিছুমান গছত 2-এটা লাগি আছে এনেকুৱা ধৰণৰ হৈছে। এইটো কিহৰ কাৰণে হৈছে নাজানো, হয়তো বিশ্বায়নৰ এটা পৰিৱেশ হ'ব পাৰে। হা ভয় লাগে নেকি তোৰ? হাপতক যা, ইয়াৰ বোলে ভয় লাগে। আমাৰ উভ লাগব আকৌ, হয়ো ভয় লগা পৰিৱেশ বাৰু, কিন্তু আমি গাঁৱৰ হেৰি মাছৰ কাৰণে আমাৰ ভয় নালাগে আৰু সেইটোৱে। বাকীকেইটা গৈ গৈ সেই আপালে একদম আগত এইকেইটা দেখা পাইছেনে? যাই যাই বহুত হেৰি পাইছে যায়। ভাগৰে লাগিলোঁ। কি ধুনীয়া আকাশৰ ছবি চাওকচোন। ৱাও, একদম নেচাৰেল বিউটি, সুন্দৰ। আপোনালোকৰ কেনেকুৱা লাগে এইবিলাক পৰিৱেশ? ভাল পায়নে আপুনি? মোৰ খুব ভাল লাগে এনেকুৱা পৰিৱেশ, আৰু সেইকাৰণে ভাবিছোঁ মোৰ ভাল লগাবিলাক আপোনালোকক জনাই জনাই গৈ থাকোঁ। এইটো হৈছে গৰু। আহক, আহ 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 আহ। কি হা কি? এইটো আমাৰ নহয় গাইছ, বেলেগৰ, হ'লেও মই ভাল পাওঁ গৰুটো। এবাৰ খুৱাই গ'লে ভাল পালা হয়। আহ 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 এবাৰ লাই দিয়াচোন। আহ 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 যোৱা সৰু। এইটো সেইটো সি চাইকেল লৈ লৈ আহি আছে পথাৰৰ মাজে মাজে। নামিয়া ক'ত হেৰি কৰি আহি আছা? আৰু সুন্দৰ সেইবিলাক গৰু একদম মই হেভেন হান পাওঁ মানে। গাঁৱৰ পৰিৱেশটো মোৰ কাৰণে এটা হেভেন, লাইক এ হেভেন। কি ধুনীয়া অ'। দৌৰো আৰু দৌৰি হা একদম নদীৰ মাথাউৰিয়া আহি আছোঁ আমি। নদীটো সেইফালে দিছে অলপ লৰব। এই কি চালি লগা হৈছে আকাশখন চাওঁ মাজু সৰু এইটো চাকি মজা। আইঅ সুন্দৰ। আহি বহুত দূৰ পালোঁ আহি আমি। হা আছেনে আৰু পাম নাই এইফালে? সাপ মস্ত কৰে সৈতে সাপ বোলে। চাব গ'লে আমিও মানে একদম এটা এডভেঞ্চাৰে কৰি আছোঁ মানে। কি চালে লগা হৈছে আকাশখন চাইছোন। মাজুত এটা কিয় গৈছে আকৌ নাপাওঁ। এটা আকৌ বান্ধত যা হ'ল, বান্ধৰ নদী বান্ধ। আছে নাই এতিয়া দেখা পোৱা আছে নাই? আছে নে গেল মাজু কেইটা গৈছে আকৌ আছে শব্দ কৰি গেলে একো নহয় কৰিলে হ'লে সিহঁতে আকৌ। সেইটো কি বুলি কয় গাইছে আপোনালোকৰ ফালে? এইটো কি বুলি কয়? সাপ আছে বোলে গাইছ লাইফ একদম। এই মাজু সৰু লাহে কি হয় লাইফ কেইটা? হাই আস্তিক কয় ফল দি আছিল বোলে সাপডাল দেই ফুলি ফেটি। আস্তিক নাই দে কলি ফেটি কি ধুনীয়া হয়। কি ধুনীয়া পৰিৱেশ খাই ভা হা। আৰু গাইছে ঢেকীয়া এইটো ঢেকীয়া এনেকে লৈ উঠি এনেকে চিঙি বঢ়িয়াকে ল'ব পাৰি। এই এক ভাজা লয় নেকি এলাই ঢেকীয়া এক ভাজা লওঁ দে। ঢেকীয়া খাম
সেয়া এইটো সেই ঢেকীয়া এনেকৈ লৈ পেলাই আপোনালোকে খাব পাৰে 1 ভাজা হৈ গ'ল হয় আৰু অলপ চিঙিলি বাকী তাকে যাই আছে মই ঠিকে চিঙা দেখা পাই সিহঁতে মানে কৈ যাই আছে আগত সেইকেইটা কৈ যাই আছে মই আৰু বোলে আমাৰ দাদাই একে বোলে আমি যেতিয়া পৰা মানে শাক চাক চিঙি লওঁ মানে ক'ত ভেদাইলতা কিবা কিবি অলপতে দাদাই ভেদাইলতা চিঙি ল'লা সেইটো কাৰণে মই আৰু হয় আইও ঢেকীয়া এই মোৰ গৰমতো মৰিব আহিছোঁ আমি হে আম খাব লাগি আম বিচাৰি নাপালোঁ আগতে যতাই আম চাওঁ গাছত চাওঁ আমে নাই কি হৈছে বা কথাটো নাজানো এইটো জানি মোৰ মতে ইণ্টাৰনেটৰ কাৰণে হৈছে নেকি হ'লে নেটৰ কাৰণে হৈছে নেকি হ'লে টাৱাৰৰ কাৰণে হৈছে কি জানি ফল চল নালগা হ'ল ভাই টাৱাৰৰ কাৰণে হৈছে কি জানি ফল চল নালগা হ'ল বুজিছোঁ এই ধুনীয়া ঐ এইটো গোৱাই পাত্তা নাপায় এইগিলা গোৱাত অকল হেৰিটোহে আছে সাগৰটোহে আছে শুনছা চব আছে ইয়াতে সেয়া কেতুৰি আছে এয়া কেতুৰি আধা বোলে আধাক দেখি উঠিল গা কেতুৰি বোলে মোকো খায় সেইটো কেতুৰি গাইছ সেইটো কেতুৰি এই আধাৰ নিচিনা একে এটা যে পকা জোনা আছিল আধাক দেখি উঠিল গা কেতুৰিয়া বোলে মোকো খা এইটো কেতুৰি গাছ এইটো এইফালে আছে সেয়া মাকৈ গাছ এইটো হৈছে ঘোঁৰা নিম এইটো হৈছে ঢেকীয়া আৰু ঢেকীয়াখিনি এইখিনি কি কৰিম গাইছ সেইখিনি পেলাই দিয়াই ভাল আৰু এই দিলোঁ আৰু এইটো হৈছে নদী এটা বান্ধ লগতে আপোনালোক দেখাইছিলোঁ নদীটো এইটো বান্ধ এটা সেইটো সিহঁতে পূৰা একদম খোজকাঢ়ি আহি আছে কি ধুনীয়া হয় সুন্দৰ এইটো আহঁতৰ গছ এই গা ধুই আছে হ'ব দে আম চাম খাব নাপালোৱে ভাই কিবা গা ধুই আছে সেইকাৰণে নাখাওঁ আৰু ধুনীয়া পৰিৱেশ আছিল নাখাওঁ ৰাধাচূড়া তেল চূড়া নহয় ৰাধাচূড়া ক'তো আমে দেখা নাপালে ভাই আম খাবা আহি পানা নাপাম আৰু ক'ৰবাত পাঁচ চান্স আছে না চান্স নাই সেইটো ৰাধাচূড়া আমি এতিয়া এটা বেলেগ ৰাস্তা দি আহিলোঁ মানে সেইটো আছিল ৰাস্তাটো নদীৰ পৰা ৰাস্তাটো সেইটো আৰু আমি এটা বেলেগ ৰাস্তা দি আহি আছোঁ এতিয়া বৰ্তমান সুন্দৰ পিছে হাহাকাৰ লাগিল গৰম লাগিল বিৰাট আমি হ'লে আম নাপালোঁ আৰু এটা গাঁৱলীয়া পৰিৱেশ দেখা গাইছে এইটো চাওক জাহাজী কল কাৰণ নাজানো এই জাহাজী কল বুলি কৈছে এইটো সেইটো জাহাজী কল সুন্দৰ ব'ল এইটো নদীৰ এটা কানেকশ্যন খেতি বাতিৰ কাৰণে ধুনীয়াকৈ দিছে আৰু ঠায়ে ফাক আছে যাতে পানীটো ফুল হোৱাৰ পিছত ইফাদিকে যায় আৰু ইফাদি এইটো নিচিনাকৈ কঠীয়া হৈ যায় আছে এইটো হৈছে ধুনীয়া আহঁতৰ গছ ঠাণ্ডা গৰমৰ কাৰণে এইটো এটা সেইখন হৈছে দলং ইপাৰৰ পৰা সিপাৰ যাব পৰাৰ কাৰণে ইয়াতে বহি কিন্তু ধুনীয়া এনজয় ল'ব পাৰে কিন্তু সেইখিনি হৈছে বান মানে পানীটো কম আছিল ইফাদি বন্ধ কৰি দিছে আৰু সিফাদিকে পানী যাই উঠি কঠীয়া তুলি দিছে এইবিলাক লোকেল মানুহে আইডিয়া মানে সেইবিলাক এইটো মানুহ এইখন জাল সাতটনীয়া জাল হা সেইটা বাঁহৰ ইচ চাৰিয়া লগা হৈছে জেগাটো মেঘখিনি ধুনীয়া লগা হয় দেই কিন্তু কেতিয়াবা নতুন এই সৰু ৰঙালাও চাহখন চলাই দিছোঁ ৰঙালাও চলাই পেলাই এটা ভিডিঅ' উঠো দিয়ে অলপমান মজা লাগে হা ভিডিঅ'টো কৰ অলপ ভিডিঅ'টো কৰি দিবি মই কৰি যাওঁখিনি হা চাইকেল চলাই চাওঁ গাইছ পৰিৱেশ ধুনীয়া লাগে
মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰস ঢলা পথাৰত আহিবা ঐ নিজাৰত মন হীৰা দৈ তোমাৰ নকুমলীয়া মন হীৰা দৈ গাভৰু নহয় লঙা মন হীৰা দৈ প্ৰীতি নহয় মঙা মেলেঙৰে বজাৰত ঢেকিয়ালৰ কলহত মন হীৰা দৈ গুৰৰ বজাৰ আহতৰ চাহ মন হীৰা দৈ কুলকেতেকিৰ মিঠা মাতৰ সুৰেৰে কুলকেতেকিৰ মিঠা মাতৰ সুৰেৰে কি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে কোনে পাই নহয় ঠগিব জীৱন ধ্বংস কৰিব প্ৰলয় হলে পৰিব বিনা মেঘে বজ্ৰপাত মন হীৰা দৈ জীয়াবাহী যৌৱনৰ চাহ পাৰিছোনে ৰাইজ এনেকুৱা সুন্দৰ পৰিৱেশ এটাত এই গানবোৰ মনলৈ আহিয়ে যায় আৰু যিমানেই পুৰণা নহওক গাইজ অল ইজ গ'ল্ড নে কি কয় এটা ধুনীয়া বস্তু আমি গাঁৱৰ এইটো এটা ফেভৰেট বস্তু এইবিলাক কাৰণে মানে লোকেল ইঞ্জিনিয়াৰ ধুনীয়াকৈ বনাইছিলে দলং এতিয়া আমি উঠাই যাওঁ এইটো হৈছে লোকেল ইঞ্জিনিয়াৰে বনোৱা এটা আমাৰ দলং কি চালি আহে আহে কি ধুনীয়া একদম চালিয়া লাগে এইবিলাক চালিয়া অনুভৱ আপুনি যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ গাঁৱত আহি যাব খবৰটো দি দিব কমেণ্ট এটা দি দিব ধুনীয়াকৈ আমি লৈ আহিম আপোনালোকক এনজয় কৰিবৰ কাৰণে ঠিক আছে আহক আৰু বাকী কি দেখাব পাৰোঁ চাওঁ ৰ'ব গাইছ এটা সুন্দৰ বস্তু দেখাওঁ আপোনালোকক এই গৰমৰ দিনৰ আমাৰ লোকেল ইঞ্জিনিয়াৰে বনোৱা আৰু এটা বস্তু এইটো হৈছে গাছৰ ওপৰত ধুনীয়া বহা জেগা এইটো চাওক একে উঠি যাব তাতে ধুনীয়াকৈ বহি থাকিব মানে পূৰা একদম নেচাৰেল হাৱা লৈ থাকিব আৰু এয়া সেইটো এটা ধুনীয়া কিন্তু অলপ ডেঞ্জাৰাছ কিন্তু মানে আমাৰ এইবিলাক ডেঞ্জাৰ বুলি নাভাবে এইবিলাক চব মানে এডভেঞ্চাৰ টাইপ সুন্দৰ আৰু এইটো হৈছে ভুলুকা বাঁহ এইটো অসমৰ জাতীয় শব্দ ভুলুকা বাঁহ আমাৰ ধুনীয়া লাগে একদম চালিয়া এইটো ভুলুকা বাঁহ আমৰ গাছ বহুত কিন্তু একেবাৰে এটা আম নাই ভাই গাছত দেখিছোঁ এইডাল গাছ আম সেইডাল আম চাৰিওফালে আমে আম কিন্তু এটা যদি দেখিলোঁ হয় আম কিবা হ'ল আমাৰ সেইযোৰত আম নাই এইবিলাক আচলতে বেয়া সংকেত বুলি মই ভাবোঁ পৃথিৱীৰ কাৰণে গ্ল'বেল ৱাৰ্মিং সেইটোৱে গ্ল'বেল ৱাৰ্মিং এতিয়া গৰমত তাপত থাকিব পৰা নাই সেইটো কথা হয় এয়া আম চব গোটেই আম চাওক কিন্তু গাছত আম নাই এটা যদি দেখিলোঁ হয় এয়া এইটো এচি কি মইনা গাড়ীছা হে খুব ভাল লাগছে আছা কি কৈছা কোনডাল এই ফটো ক'ৰবাত আম আছে বোলে গাইছ এইডাল চাই ইমান ডাঙৰ আহি কিবা লাষ্টত ভাল হয় নেকি চাওঁ এটা ইমান ডাঙৰ গাছ কিন্তু এটা নাই ইমান ডাঙৰ আমৰ গাছ চাচোন গাইছ ইমান ডাঙৰ আমৰ গাছ কিন্তু এটা নাই কোনডাল এই পকি আছে দেখোন এটাই আছে পকি আছে খাবি নেকি আমি এইটো দিছে দেখো সেইটো পকাম সেইটো একদম উঠি যাব নালাগে ৰাতি অপাৰ গৰম খাই এই মনা মাৰি আছে তলত ইটেই গাত পৰিলে এটা খবৰত পাৰিম না মানে সেইকাৰণে আহিবা দিছে এটাতে পাৰিম এইগিলা মানে এডভেঞ্চাৰ উপায় নাই আৰু কি কৰিবি ইমান মহা ধৰিলো ভাই ৰ'দে এটা খাম আম খাম বুলি কিবাকে এটা পাইছোঁ গাইছ আৰু এটা আম পাই নেকি চাওঁ ওপৰত আছে আমি অলপ চেষ্টাটো কৰি চাওঁ চবত লাগব শুনিছা চবত নাই নেকি এই সৰুৱে সি নটিঙত পৰিব লাহে লাহে মানা হ'ব নেকি জোখ খান্তা মাজি বাছি একদম পুৰণা পুৰা আগৰ দিনলৈ ঘূৰি আহিছোঁ এতিয়া গছাম 1 2
বজিল যে বাবা মানে হাতৰ এইখিনি বিহুঠি যায় তাৰ মই যে কিমান খালো কিমান ফুল মাছ ঠিক নাই এতিয়া নাই এবাৰ চাওঁ দেখা পাহৰিল মই এটা পাহৰে পৰ্বত দুটামান পৰ্বত মাৰো নেকি সৰু মাৰ 1 2 হাতখানো ইমান বেকা হৈছে নে আমাৰ আজি সেইটো হ'বতো বুজিলো কাম নহয় বুজিছা যক নাখাও যা আৰু পাপা মাৰিছো আমটো টেঙা মই কেইটামান পাবা আমটো টেঙা মই মাৰিছো মই কেইটামান টেঙা হয় ভাই মাৰি নাপাওঁ টেঙা আমাৰ লাগছি আৰু এইটো টেনচন দিয়া কৈছে আই এম এ কি লাহে মাকা মোৰ ওপৰত সৰু বহুত জম আছা লাহে মা নাই দে আৰু গাইছ এইটো আমটো এইটো দেখা পাইছে নে এইটো পকি আছে এ বেলেগ ফালে মালিয়ে ভাই এইফালে এটা আম আছে এইটো গাইছ সুন্দৰ হৰিল এইটো পকা আম গাইছ কি ধুনীয়া আম চাক এ ধৈৰ্য ফল মিঠা হেলে ধৈৰ্য ফল মিঠা ঐ কেঁচাও আছে ওচৰতে এটা এইটো কোনা আছিলে সৰু টিকু ভাই সাংঘাতিক বস্তু বিয়াত ওলাইছে বা চালিয়া মজা আমি পুখুৰী হ'লেও খাম এইটো বাকীটো বাদ বহুত যোৱা মানুহ আমি এতিয়া কিমান আম খাব হ'ল ইমান মখা এতিয়া আমি আৰু এতিয়া সেইটো সেইখিনিতে আছে এইটো চেনু এইটো বেলা কিন্তু বিয়াত স্কিনত ডাকে দেই এইটো চেনু আৰু হাতখনৰ অৱস্থা নাই ধূলা বালি মাটি চব লাগছি গাইছ অৱশেষত এই পকা আমটো আপোনালোক দেখাই থকা আমটো পাই গলো এইটো আহি গ'ল একদম সৰিল সুন্দৰ এই লাগছিলে ঐ আমাৰ এতিয়া টিকু হৰা কিন্তু এইটো সুন্দৰকে যাওঁ এনেইটো হৰা পালে ভাল লাগিলে আমবোৰ ধুনীয়া মিলিল হয় আৰু পৰ্বতৰ কাৰণে এইবিলাক পৰ্বত বনাওঁ সুন্দৰ একেগিলা সগুন কথা লাগছে এইবিলাক লাগা বুলি চিন্তা নাই গাইছ আম খাব লাগে বাকী বাদ এইটো ইমান বুদ্ধি বেকা আৰু ভাঙ ভাঙে ওজন নাই এইটো নহ'ব না বেকা আজি লাঠিডাল বতাহতে বেলেগ মনাম আহি নাই যো এইটো এটা আছে নাংগে হৈ যাব এই সৰু এই দাদা আহিছে গাইছ বেয়া না খবৰটো হয় দিছো এটা আছে সাতটামান হ'ল বাৰু আমাৰ সৰু হ'লো
এটা দেখা নহয় হেৰি কৰিব নোৱাৰি বেকা বেকা কাৰণে অনুমানটো নাপায় না হাৱাটো যে হেৰি হৈ যায় বস্তুটো যা হ'ব যা হ'ব দে টেঙা হৰিল হৰিল ভিডিঅ' কৰিব নহ'লে লাঠিডাল আৰু একজাম মাৰি থৈ যাবি এইটো এটা লৈ আলে এইটো এইটো এটা আমি খাই যাওঁ আছো কেনেকুৱা লাগে টেঙাটা মিঠা চাওঁ টেঙা বাৰু গৰমত টেঙা লাগে ঠিকে আছে মজা কষ্ট ফল মিঠা গৈছে গাঁৱত অলপমান ৰাস্তা হৈ ভাল লাগে বুজিছেনে আৰু নাংগে যোৱে ভিডিঅ' কলে দেখা পোৱা নাযাব এটা কেমেৰাত দেখা নাপায় বাৰু কিন্তু পাতহে হৰিল 9 বজাত লাগি মাৰে ডাল এই তিনটা একেলগে আছিলে ডাঙৰ মজে খাই বহুত দিনৰ পৰা এনেকৈ খাইছো না আমাৰ ফালে আমে নাই মই খাইছিলো সদায় নাপাওঁ এবাৰ সেই তাতেও নাই নেকি আমি যোৱাবাৰ খাইছিলো এই ভাইটিয়া কটাই ওপৰত লাগি উঠি যায় নাই হ'ব দে হ'ব আজি গাইছ টেঙা আম আমি আজি সামাৰিলোঁ আৰু গৰমত হত বাহিৰে গেল খামত কি হৈছে গম নাপাওঁ হ'লেও বাৰু কেইটামান পালোঁ নিথৰুৱা হোৱা নাই কিমান আম চালোঁ এইফালে আচৰিত 20 মান চালোঁ না 20 আমাৰ কিপাকে অলপ পালোঁ এৰি দিয়া নাই তথাপিতো পুৰা হৈছে ঠিক আছে ভাবক বেয়া হ'ব হ'ব যো খাবলৈ যথেষ্ট হয় দে ভাগৰ লাগছে আমি আহি পালোঁ বাৰু আমাৰ এতিয়া ঘৰ বৰ্তমান আমাৰ ঘৰ মানে এতিয়া বাইদেউ বিন্দুৰ ঘৰ ভাগিনৰ ঘৰ আহি আছোঁ এতিয়া আমি একেলগে বোলা খানাটো খাওঁ আমৰ খানা কিন্তু এতিয়া যাই থৈ 3টা নে 7টাহে পালোঁ হৈছে বাৰু চবে এক্সট্ৰা লাগছে পালোঁ যথেষ্ট তাৰপিছত নোহোৱাত দেশত এইখিনিয়ে যথেষ্ট হয় না সুন্দৰ এইটোৱে আছে ধুনীয়া পৰিৱেশ ভাল লাগিল ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি থ'ব আমি এনেকুৱা গাঁৱৰ ভিডিঅ' আপোনালোকক জনাই থাকিম আম এইখিনি আৰু গাইছ এইখিনি ওলাল বহুত কষ্ট কৰি হ'লেও আমি এতিয়া অমৃত খাৱা দি খাম তাকে সেয়া আৰু এইবিলাক আমাৰ খাৱৰীয়া মানুহ একদম মানুহ বহুত অভাৰ এইবিলাকে ঘূমি আছে এইবিলাক গৰমৰ অভাৱ মিলি এইটো লাজি লাগিল এইটো ইছ আটাই দি লুকাইছে আৰু এইটো যেনেকৈ আহিছে এইটো আম দেখিছে না মানুহ পিছে কি জাগা প্ৰব্লেমৰ পৰা চাবই গ'লে লগাইছে ফাৰ্ষ্ট টাইম আছে আৰু একে আপুৰুগীয়া সম্পৰ্ক হৈছে অমৃততকৈ ওপৰ হৈছে ভাই আম মানে একে এনেকুৱা হৈছে এইখিনি বস্তু যে আমাৰ কাৰণে অমৃততকৈ ওপৰত হৈছে মানে সঁচা গতাই ধুনীয়া বেচিলোঁ কিমান বেচিছোঁ আজি কমে 25,000 গাছ পাইছোঁ অসম আৰু ভিডিঅ'ত দেখাই থকা নাই তাৰপিছত আমি এইখিনি আম পাইছোঁ এতিয়া আমি অমৃত খোৱা দি খাম আৰু অলপ যদি লগত থাকিলে দিবই হয় আপোনালোকক উপায় নাই এনেকৈ হ'লেও দেওঁতে লগত থাকি দিয়া বুলি লয় নহ'লে উপায় নাই এনেকৈ দিছোঁ আৰু লগৰ বেগা খোৱাটো বেছি আমেজ আমটো এনেকুৱা পৰিৱেশ কি ক'ম আৰু লাইক এ হেভেন সুন্দৰ হ'ব ঠিক আছে বাই বাই